তো মই আৰু মোৰ আম্মা ঘৰত বেকাৰ বহি থাকি ভাবিলোঁ এটা বিজনেছ ষ্টাৰ্ট কৰা যাওক। হেল্ল' গাইজ, ৱেলকাম টু মাই ফাৰ্ষ্ট মিনি ব্লগ। তো আমি আমাৰ মেটেৰিয়েলছখিনি আনাৰ কাৰণে ওলাই গ'লোঁ বজাৰলৈ আমাৰ মিনি এৰোপ্লেনেৰে, যিটোৰে যাওঁতেই আমাৰ 1.5 ঘণ্টা টাইম লাগিল আৰু আমাৰ আধা ৰাস্তাতে ভোক লাগি গৈছিল বহুত। তো আমি আমাৰ জেঠীহঁতৰ ঘৰত সোমাই দুপৰীয়াৰ খোৱা লোৱা কৰি মোৰ ভনী এজনকো লৈ ল'লোঁ তাৰ পৰা অলপ বাৰ্গেনিং কৰিবৰ কাৰণে, কিন্তু তাইৰ দ্বাৰা বাৰ্গেনিং কৰা নহ'ল, উল্টা মোৰে বাৰ্গেনিং কৰিব লগা হ'ল। তো আমি বহুত দোকান ঘূৰি আমাৰ বস্তুখিনি চালোঁ, পচন্দ নহ'ল, বহুতকেইটা দোকান চাইছিলোঁ। তো লাষ্টত আমি এখন দোকানত সোমাই কিনে বস্তু কেইটামান কিনিছোঁ, কিনি কিনে তথাপিও বহুত মেটেৰিয়েলছ বাকী থাকিল, যাৰ কাৰণে আমি আকৌ আৰু এখন দোকানত গৈছোঁ। তো তাৰ পৰা আমি চব মেটেৰিয়েল যিখিনি আছিল চব কিনি ল'লোঁ। তো মোৰ বিজনেছটো কি হ'ব সেইটো আপোনালোকে জানিবলৈ নিশ্চয় মোৰ চেনেলটো ফ'ল' কৰি ল'ব। আৰু মই ক'ৰবাত গ'লে যে একো নহ'ব সেইটোতো নহয়, মোৰ চেণ্ডেল ছিঙি গৈছিলে আধা ৰাস্তাতে। তো আমি এখন চেণ্ডেলৰ দোকানত সোমাই কিনে মই এযোৰ চেণ্ডেল কিনি ল'লোঁ। তো আজিৰ কাৰণে এইখিনিয়ে ভিডিঅ'। আপোনালোকে নেক্সট ভিডিঅ'ৰ কাৰণে চেনেলটো ফ'ল' কৰি ল'ব আৰু এইটো ভিডিঅ'ত লাইক কৰিব। তো দেখা হ'ব নেক্সট ভিডিঅ'ত। বাই।